নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো তোমালকৰ যিসকলে এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যন দিবা তোমালকৰ বাবে আজিৰ এইটো ভিডিঅ' তোমালকৰ এডুকেশ্যন কিতাপখনৰ গোটেই লেসনৰ 2 মাৰ্কছৰ যিমানবোৰ সম্ভাৱ্য কমন কোৱেশ্চন আনসাৰ হ'ব পাৰে এই বৰ্ষৰ এক্সামৰ বাবে গোটেইবিলাক কোৱেশ্চন আনসাৰ আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম সো তোমালকে ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা তোমালকৰ এক্সামত 2 মাৰ্কছৰ যিমানবিলাক কোৱেশ্চন আহে গোটেইবিলাক কোৱেশ্চনে আজিৰ এই ভিডিঅ'টোৰ পৰা কমন পৰি যাব সো তোমালকে ভিডিঅ'টো ভালকৈ চাবা ইয়াতে প্ৰথম কোৱেশ্চনটো দিয়া আছে ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতি মানে কি বুজায় এই কোৱেশ্চনটো এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে খুব ইম্পৰ্টেন্ট হয় সো এটো ভালকৈ চাবা ইয়াৰ এনসাৰটো হৈছে ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতিৰ অৰ্থ হ'ল জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে উন্নত মানৰ শিক্ষা প্ৰদান কৰা 10+2+3 শিক্ষাৰ গাঁথনি সমগ্ৰ দেশতে কাৰ্যকৰী কৰি তোলা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষাৰ জৰিয়তে জাতীয় সংহতি আৰু আন্তৰ্জাতিক সহযোগিতাৰ মনোভাৱ সৃষ্টি কৰা সো এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট হয় এটো ভালকৈ চাই থবা এতিয়া নেক্সট কোৱেশ্চনটো লৈ জাতীয় শিক্ষা ব্যৱস্থা বুলিলে কি বুজা এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় ইয়াৰ এনসাৰটো হৈছে ভাৰত চৰকাৰ 1985 চনত ৰাজীৱ গান্ধীৰ নেতৃত্বত দেশৰ পৰৱৰ্তীত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এক নতুন শিক্ষানীতি প্ৰস্তুত কৰি তোলাৰ পৰামৰ্শ দিছিল সেই মৰ্মে 1986 চনৰ ভাৰতীয় শিক্ষানীতিত জাতীয় শিক্ষা ব্যৱস্থাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হয় ইয়াৰ অৰ্থ হ'ল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোককে শিক্ষা গ্ৰহণৰ সমানে সুবিধা দিয়া হয় সো এই কোৱেশ্চনটো চাবা ভালকৈ এতিয়া নেক্সট কোৱেশ্চনটো লৈ দূৰশিক্ষা কি এই শিক্ষাত ব্যৱহাৰ কৰা এবিধ আধুনিক সঁজুলি উল্লেখ কৰা এই কোৱেশ্চনটো এই বৰ্ষৰ এক্সামত অহাৰ খুবই চান্স আছে সো এটো ভালকৈ চাবা ইয়াৰ এনসাৰটো হৈছে অগতানুগতিক শিক্ষাৰ অন্যতম দিশ হ'ল দূৰশিক্ষা ব্যৱস্থা হ'ল এনে শিক্ষা ব্যৱস্থা য'ত শিক্ষাৰ্থীয়ে নিজৰ সুবিধা অসুবিধা অনুসৰি কোনো পাঠ্যক্ৰম আৰম্ভ আৰু শেষ কৰিব পাৰে দূৰত্ব শিক্ষা কাৰ্যকৰী কৰিবলৈ হ'লে আত্ম অধ্যয়নৰ ওপৰত গুৰুত্ব দিব লাগিব এই শিক্ষাত ব্যৱহাৰ কৰা এবিধ আধুনিক সঁজুলি হ'ল কম্পিউটাৰ সো এই কোৱেশ্চনটো ভালকৈ মনত ৰাখি থবা এতিয়া কোৱেশ্চন নম্বৰ 4 টো লৈ ছাত্ৰসকলৰ মাজত এক নেতৃত্ব গুণৰ বিকাশৰ বাবে মুডালিয়াৰ আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা এটো প্ৰিভিয়াস ইয়াৰ ৰিপিট হোৱা কোৱেশ্চন হয় সো ইয়াৰ এনসাৰটো হৈছে ছাত্ৰসকলৰ মাজত এক নেতৃত্ব গুণৰ বিকাশৰ বাবে মুডালিয়াৰ আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ হ'ল নম্বৰ 1 ছাত্ৰ-ছাত্ৰীসকলক অনুশাসন আৰু নেতৃত্বৰ শিক্ষা প্ৰদান কৰা উচিত নম্বৰ 2 ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সুনাগৰিক গুণসমূহ আৰু বৃত্তীয় যোগ্যতা বিকশাই তুলিব লাগে সো এই কোৱেশ্চনটো ভালকৈ চাই থবা এতিয়া কোৱেশ্চন নম্বৰ 5 টো লৈ মাধ্যমিক শিক্ষা কিয় ৰাষ্ট্ৰ গঢ়াৰ শিক্ষা হিচাপে নিৰ্বাচন কৰা হয় এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় ইয়াৰ এনসাৰটো হৈছে মাধ্যমিক শিক্ষা হ'ল প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজৰ চাবিকাঠি মাধ্যমিক শিক্ষা হ'ল এক অতি গুৰুত্বপূৰ্ণ শিক্ষা স্তৰ এখন দেশৰ সামগ্ৰিক বিকাশত মাধ্যমিক শিক্ষা ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে হেহে মাধ্যমিক শিক্ষাক জাতি গঠনৰ শিক্ষা ৰূপে বিবেচিত কৰা হয় প্ৰাথমিক আৰু উচ্চ শিক্ষাৰ যোগসূত্ৰ ৰক্ষা কৰি এক স্বয়ং সম্পূৰ্ণ শিক্ষা ব্যৱস্থা গঢ়ি তোলাই মাধ্যমিক শিক্ষাৰ প্ৰধান লক্ষ্য স্বাধীনতাৰ পূৰ্বে ভাৰতত মাধ্যমিক শিক্ষাৰ দ্ৰুত সম্প্ৰসাৰণ ঘটিছিল কিন্তু স্বাধীনতাৰ পিছত পৰিৱৰ্তিত সামাজিক প্ৰয়োজন পূৰণ কৰিব পৰাকৈ মাধ্যমিক শিক্ষাৰ পুনৰ গঠনৰ প্ৰয়োজন গভীৰভাৱে অনুভৱ কৰা হৈছিল হেহে স্বাধীনতাৰ ভাৰতত এই শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লোৱা হৈছিল হেহে মাধ্যমিক শিক্ষাক ৰাষ্ট্ৰ গঢ়াৰ শিক্ষা হিচাপে বিবেচনা কৰা হয় সো এই কোৱেশ্চনটো ভালকৈ চাই থবা এতিয়া কোৱেশ্চন নম্বৰ 6 টো লৈ কোৱেশ্চন নম্বৰ 6 টো লৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট তোমালোকৰ যদি কোনোবাই এই চেনেলটোত নতুনকৈ আহিছা বা নতুনকৈ ভিজিট কৰিছা তেতিয়াহলে এই চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিবা কিয়নো এইটো চেনেলৰ যোগেদি মই 2024 বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে কমপ্লিট ফ্ৰীতে প্ৰিপাৰেচন কৰাই আছো সো তোমালোকে নিশ্চয় সাবস্ক্ৰাইব কৰি লবা দূৰশিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা এইটো ভেৰি ইম্পৰ্টেন্ট হয় ইয়াৰ এনসাৰটো হৈছে দূৰশিক্ষাৰ দুটা বৈশিষ্ট্য হ'ল নম্বৰ 1 দূৰশিক্ষাত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ শাৰীৰিক দূৰত্ব বিৰাজমান অৰ্থাৎ কোনো শ্ৰেণীকোঠাত সাধাৰণতে শিক্ষকে শিক্ষাৰ্থীক শিক্ষা দান নকৰে নম্বৰ 2 আধুনিক প্ৰযুক্তিবিদ্যা ব্যৱহাৰৰ জৰিয়তে দূৰশিক্ষাত শিক্ষা প্ৰদান কৰা হয় এতিয়া নেক্সট কোৱেশ্চনটো লৈ যোগাযোগমূলক শিক্ষা কিয় ডাক শিক্ষা হিচাপে জনা যায় এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে সো এটো ভালকৈ চাবা ইয়াৰ এনসাৰটো হৈছে যোগাযোগমূলক শিক্ষা এক পৰোক্ষ শিক্ষা ব্যৱস্থা ইয়াত শিক্ষকৰ প্ৰত্যক্ষ শিক্ষণৰ পৰিৱৰ্তে চিঠি পত্ৰ ডাকযোগে শিক্ষা প্ৰদান কৰা হয় গতিকে ইয়াক ডাক শিক্ষা বুলিও কোৱা হয় সো এই কোৱেশ্চনটো ভালকৈ চাই থবা এতিয়া কোৱেশ্চন নম্বৰ 8 টো লৈ মুক্ত বিদ্যালয়ৰ দুটা উদ্দেশ্য উল্লেখ কৰা ইয়াৰ এনসাৰটো হৈছে মুক্ত বিদ্যালয়ৰ দুটা উদ্দেশ্য হ'ল নম্বৰ 1 মুক্ত বিদ্যালয়ত বৃত্তিমূলক কাৰ্যকৰী আৰু জীৱনৰ লগত জড়িত পাঠ্যসূচিৰ ব্যৱস্থা কৰা হয় নম্বৰ 2 শিক্ষাৰ মান উন্নত কৰা সো এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট আছিল এইটো ভালকৈ চাবা এতিয়া কোৱেশ্চন নম্বৰ 9 টো লৈ IGNOE এৰ বিষয়ে কি জানা এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে ইয়াৰ এনসাৰটো হৈছে 1985 চনত নতুন দিল্লীত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় যাক চমুকৈ IGNOE বুলি কোৱা হয় অৰ্থাৎ ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি কেতিয়াবা তোমালোকৰ এক্সামত IGNOE এৰ সম্পূৰ্ণ ৰূপটো সোধে অৰ্থাৎ ফুল ফৰ্মটো তোমালোকে এইটো ভালকৈ চাই থবা স্থাপিত হয় ইয়াত শিক্ষা সকলোৰ বাবে মুক্ত ইয়াত বিভিন্ন ধৰণৰ পাঠ্যক্ৰম আছে হে শিক্ষাৰ্থীয়ে ইচ্ছা অনুসৰি বিভিন্ন বিষয়ত শিক্ষা গ্ৰহণ কৰিব পাৰে এই শিক্ষা মিতব্যয়ী বিধৰ সো এই কোৱেশ্চনটো ভালকৈ চাবা এতিয়া কোৱেশ্চন নম্বৰ 10 টো লৈ বৰ্তমানৰ বিশ্বই তিনি প্ৰকাৰৰ বিস্ফোৰণৰ সন্মুখীন হৈ আছে এই বিস্ফোৰণবোৰ কি
ইয়াৰ এনসাৰ হৈছে বৰ্তমানৰ বিশ্বৰ সন্মুখীন হোৱা তিনি প্ৰকাৰৰ বিস্ফোৰণবোৰ হ'ল নাম্বাৰ 1 জনসংখ্যাৰ বিস্ফোৰণ, নাম্বাৰ 2 জ্ঞানৰ বিস্ফোৰণ, নাম্বাৰ 3 আশা আকাংক্ষাৰ বিস্ফোৰণ। সো এই তিনিটা বিস্ফোৰণৰ তোমালোকে মনত ৰাখিবা, খুব ইম্পৰ্টেন্ট হয়। এতিয়া কোৱেশ্চন নম্বৰ 11 টো লৈ অনানুষ্ঠানিক শিক্ষাৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা। ইয়াৰ এনসাৰটো হৈছে অনানুষ্ঠানিক শিক্ষাৰ দুটা সীমাবদ্ধতা হ'ল নাম্বাৰ 1 এই শিক্ষা পূৰ্ব পৰিকল্পিত নহয়, নাম্বাৰ 2 এই শিক্ষাত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক নাথাকে। এতিয়া নেক্সট কুৱেশ্চনটো লৈ যোগাযোগ শিক্ষাৰ দুটা উদ্দেশ্য লিখা। এই কুৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয়। ইয়াৰ এনসাৰটো হৈছে যোগাযোগ শিক্ষাৰ দুটা উদ্দেশ্য হ'ল নাম্বাৰ 1 কম ব্যয় আৰু অধিক দক্ষতাৰ উচ্চ শিক্ষাৰ ব্যৱস্থা কৰা, নাম্বাৰ 2 নিয়মীয়াকৈ শ্ৰেণীত উপস্থিত থকাৰ বিকল্প হিচাপে উচ্চ শিক্ষাৰ সুবিধা। সো এতিয়া কুৱেশ্চন নম্বৰ 13 টো লৈ মুক্ত শিক্ষাৰ দুটা সুবিধা উল্লেখ কৰা। ইয়াৰ এনসাৰটো হৈছে মুক্ত শিক্ষাৰ দুটা সুবিধা হ'ল নাম্বাৰ 1 এই শিক্ষাৰ মাধ্যমেৰে উচ্চ শিক্ষাক ব্যক্তিৰ একেবাৰে ওচৰলৈ লৈ যোৱা হৈছে। বিশেষকৈ কৰ্মৰত হৈ থকা ব্যক্তিসকল, চাকৰি কৰি থকা ব্যক্তিসকল, ৰক্ষণশীলতা বা ঘৰুৱা দায়িত্বৰ বাবে সাধাৰণ শিক্ষা লোৱাৰ সুবিধা নোপোৱা মহিলাসকল এই ব্যৱস্থাৰ পৰা অধিকভাৱে লাভৱান হয়। নাম্বাৰ 2 এই শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমবোৰ সংগঠিত কৰোঁতে আন্তঃবিষয়ক দৃষ্টিভংগী অন্তৰ্ভুক্ত কৰা হয়। মুক্ত শিক্ষাৰ সুবিধা দুটা খুব ইম্পৰ্টেন্ট হয়, এইটো ভালকৈ চাবা। এতিয়া কুৱেশ্চন নম্বৰ 14 টো লৈ ডাকযোগে শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা। এই কুৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয়। ইয়াৰ এনসাৰটো হৈছে ডাকযোগে শিক্ষাৰ দুটা বৈশিষ্ট্য হ'ল নাম্বাৰ 1 এই শিক্ষা মিতব্যয়ী বিধৰ হয়, নাম্বাৰ 2 এই শিক্ষাত নমনীয়তা আৰু গতিশীলতাৰ নীতি মানি চলা হয়। এতিয়া কুৱেশ্চন নম্বৰ 15 টো লৈ দূৰশিক্ষা এক নমনীয় শিক্ষা ব্যৱস্থা ব্যাখ্যা কৰা। এই কুৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। এই কুৱেশ্চনটো তোমালোকক 4 মাৰ্কছতো দিব পাৰে নাইবা 2 মাৰ্কছতো দিব পাৰে। সো সেইকাৰণে মই ইয়াৰ এনসাৰটো অকমান লংকৈ দিছো। ইয়াৰ এনসাৰটো হ'ল অগতানুগতিক শিক্ষাৰ অন্যতম দিশ হ'ল দূৰশিক্ষা। দূৰশিক্ষা ব্যৱস্থা হ'ল এনে এক শিক্ষা ব্যৱস্থা য'ত শিক্ষাৰ্থীয়ে নিজৰ সুবিধা অসুবিধা অনুসৰি কোনো পাঠ্যক্ৰম আৰম্ভ আৰু শেষ কৰিব পাৰে। দূৰত্ব শিক্ষা কাৰ্যকৰী কৰিবলৈ হ'লে আত্ম অধ্যয়নৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু তোমালোকৰ ইয়াতে এটা ডাউট থাকিব পাৰে যে দূৰশিক্ষা আৰু দূৰত্ব শিক্ষা বেলেগ বেলেগ নেকি। সো মই তোমালোকক জনাই দিওঁ যে দূৰশিক্ষা আৰু দূৰত্ব শিক্ষা একে হয়। তোমালোকক এক্সামত দূৰশিক্ষা নিদি দূৰত্ব শিক্ষা বুলিও দিব পাৰে। সো তোমালোকে চাই ল'বা সেইটো। বৰ্তমানৰ সময়ত শিক্ষাৰ বাবে বাঢ়ি অহা জনসাধাৰণৰ আগ্ৰহ আৰু প্ৰয়োজনীয়তাৰ ভিত্তিত দূৰৱৰ্তী শিক্ষা ধাৰণাৰ আৱিৰ্ভাৱ হৈছে। দূৰৱৰ্তী শিক্ষা পদ্ধতি প্ৰচলিত আনুষ্ঠানিক শিক্ষা পদ্ধতিৰ দৰে কঠোৰ নহয়। ই নমনীয় ব্যক্তি এজনৰ অধ্যয়নৰ সুবিধা আৰু তেওঁৰ যোগ্যতা অনুসাৰে শিক্ষা ব্যৱস্থা কৰা হয়। এই শিক্ষা সাধাৰণতে এক আত্ম অধ্যয়ন প্ৰণালী। এনে শিক্ষা পদ্ধতিত আনুষ্ঠানিক শিক্ষা পদ্ধতিতকৈ পৰিৱৰ্তন আৰু অতি কম খৰচী। শিক্ষাৰ্থীৰ নিজা সুবিধা আৰু প্ৰয়োজনীয়তা অনুসাৰে অধ্যয়ন কৰাৰ সুবিধা থাকে। এই শিক্ষা প্ৰক্ৰিয়াত শিক্ষক শিক্ষাৰ্থীয়ে মুখামুখিভাৱে শিক্ষাদান আৰু শিক্ষা গ্ৰহণ কাৰ্যত লিপ্ত নহয়। সো এই কুৱেশ্চনটো ভালকৈ চাই থবা। এতিয়া কুৱেশ্চন নম্বৰ 16 টো লৈ মূল্যবোধ শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা। মূল্যবোধ শিক্ষাৰ এই বৈশিষ্ট্য দুটা খুব ইম্পৰ্টেন্ট হয়, সো এইটো ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে মূল্যবোধ শিক্ষাৰ দুটা বৈশিষ্ট্য হ'ল নাম্বাৰ 1 সংহত আৰু সামগ্ৰিক। মূল্যবোধ শিক্ষা শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমিক আৰু সহ-পাঠ্যক্ৰমিক অধ্যয়নৰ বিষয়সূচীৰ যোগেদি প্ৰদান কৰিব পাৰি। মূল্যবোধ শিক্ষা শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমিক আৰু সহ-পাঠ্যক্ৰমিক অধ্যয়নৰ বিষয়সূচীৰ যোগেদি প্ৰদান কৰিব পাৰি। অৰ্থনৈতিক, সামাজিক, নৈতিক, আধ্যাত্মিক, সৌন্দৰ্যবোধক আৰু গণতান্ত্ৰিক আদি ভিন ভিন মূল্যবোধৰ ধাৰণা এই শিক্ষাত অন্তৰ্ভুক্ত কৰা হয়। নাম্বাৰ 2 আত্ম উপলব্ধি সেল্ফ ৰিয়েলাইজেশ্যন। ব্যক্তিক আত্ম উপলব্ধি লাভ কৰাত মূল্যবোধ শিক্ষাই সহায় কৰে। মানৱ তথা বিশ্ব শান্তিৰ বাবে কোনবোৰ কাৰ্য প্ৰয়োজনীয় সেয়া মূল্যবোধ শিক্ষাৰ বিচাৰ্য বিষয়। সো এই কুৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট আছিল, এইটো ভালকৈ চাবা। এতিয়া কুৱেশ্চন নম্বৰ 17 টো লৈ শাৰীৰিক শিক্ষা কি, শাৰীৰিক শিক্ষাৰ এটা সংজ্ঞা দিয়া। ইয়াৰ এনসাৰটো হৈছে শাৰীৰিক শিক্ষা হ'ল শাৰীৰিক স্বাস্থ্য, মানসিক আৰু আৱেগিক বিকাশৰ সমসাময়িকভাৱে ব্যক্তিগত বিকাশ আৰু সামাজিক বিকাশৰ দিশত শিক্ষাৰ এক মাধ্যম। জৈৱী নাছৰ মতে শাৰীৰিক শিক্ষা সেই শিক্ষা ক্ষেত্ৰৰ যাৰ সম্পৰ্ক পেশীয় কাৰ্যাৱলী আৰু সেইবোৰৰ লগত সম্পৰ্কিত অনুক্ৰিয়া। সো শাৰীৰিক শিক্ষা খুব ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে, এইটো ভালকৈ চাবা। এতিয়া কুৱেশ্চন নম্বৰ 18 টো লৈ জনসংখ্যা শিক্ষা কি, কোনে আৰু কিমান চনত পোনপ্ৰথমবাৰৰ বাবে জনসংখ্যা শিক্ষাৰ ধাৰণা দাঙি ধৰিছিল। ইয়াৰ এনসাৰটো হৈছে জনসংখ্যা শিক্ষা হৈছে শিক্ষাৰ লগত সংলগ্ন এক বিশেষ কাৰ্যসূচী যাৰ দ্বাৰা জনসংখ্যা বৃদ্ধি, ইয়াৰ ফলত সংঘটিত হোৱা নানান সমস্যা, জনবিস্ফোৰণ আদি সম্পৰ্কে আলোচনা কৰা, সমস্যাসমূহ সমাধান কৰা, নীতি নিৰ্দেশনা গ্ৰহণ কৰা, লগতে শিক্ষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰী আৰু আন জনগণৰ মাজত সজাগ সচেতনতা গঢ়ি তোলা। আলভা মিৰ্ডালে পোনপ্ৰথমবাৰৰ বাবে জনসংখ্যা শিক্ষাৰ ধাৰণা দাঙি ধৰিছিল। সো তোমালোকক কেতিয়াবা শৰ্ট কুৱেশ্চনটো সুধি দিয়ে যে জনসংখ্যা শিক্ষাৰ ধাৰণাটো কোনে প্ৰথমে আগবঢ়াইছিল। ইয়াৰ এনসাৰ হৈছে আলভা মিৰ্ডাল। সো এই কুৱেশ্চনটো খুব ইম্পৰ্টেন্ট হয়, এইটো ভালকৈ চাবা। এতিয়া কুৱেশ্চন নম্বৰ 19 টো লৈ পৰিৱেশ শিক্ষাৰ দুটা মাধ্যম লিখা। ইয়াৰ এনসাৰটো হৈছে পৰিৱেশ শিক্ষাৰ দুটা মাধ্যম হ'ল ভূগোল আৰু বুৰঞ্জীবিদ। এই মাধ্যম দুটাও খুব ইম্পৰ্টেন্ট হয়, সো এইটো ভালকৈ চাই থবা। এতিয়া কুৱেশ্চন নম্বৰ 20 লৈ কুৱেশ্চন নম্বৰ 20 টো ডাবল ৰিপিট কৰা হৈছে, এইটো অলৰেডি 19 ত দিয়াই আছে। সো এতিয়া কুৱেশ্চন নম্বৰ 21 লৈ পৰিৱেশ শিক্ষাৰ দুটা উদ্দেশ্য লিখা নাইবা পৰিৱেশ শিক্ষাৰ দুটা তাৎপৰ্য লিখা। এই কুৱেশ্চনটো তোমালোকক এক্সামত দুই ধৰণে দিব পাৰে, সো তোমালোকে ভালকৈ চাই ল'বা। ইয়াৰ এনসাৰটো হৈছে পৰিৱেশ শিক্ষাৰ দুটা তাৎপৰ্য বা উদ্দেশ্য হ'ল এ নম্বৰ পৰিৱেশৰ সম্পদসমূহৰ সঠিক ব্যৱহাৰ, বি নম্বৰ পৰিৱেশক সংৰক্ষণ কৰি জৈৱিক ভাৰসাম্যতা স্থাপন কৰা আৰু পৰিৱেশ প্ৰদূষণৰ নিয়ন্ত্ৰণ কৰা। সো এতিয়া কুৱেশ্চন নম্বৰ 22 লৈ
পাৰিপাৰ্শ্বিক বা পৰিৱেশ শিক্ষা কি ইয়াৰ এটা বৈশিষ্ট্য উল্লেখ কৰা তোমালোকক এক্সামত কেতিয়াবা পাৰিপাৰ্শ্বিক বুলিও দিব পাৰে বা কেতিয়াবা পৰিৱেশ বুলিও দিব পাৰে সো একেই হয় তোমালোকে ভালকৈ চাই লবা ইয়াৰ এনসাৰটো হৈছে পাৰিপাৰ্শ্বিক বা পৰিৱেশ শিক্ষা হল পৰিৱেশৰ সহায়ত পৰিৱেশৰ ওপৰত আৰু পৰিৱেশৰ কাৰণে অধ্যয়ন কৰা শিক্ষাৰ মাধ্যম ইয়াৰ এটা বৈশিষ্ট্য হল নম্বৰ 1 পৰিৱেশৰ সমস্যা সমাধানৰ বাবে দক্ষতা বৃদ্ধি আৰু পৰিৱেশৰ প্ৰতি দায়িত্বশীল অনুভূতিৰ সৃষ্টি কৰা নম্বৰ 2 পৰিৱেশৰ সমস্যাসমূহ চিনাক্ত কৰা আৰু সমাধানৰ কৌশলসমূহ আয়ত্তকৰণৰ সুবিধা কৰা সো এতিয়া কোৱেশ্চন নম্বৰ 23 লৈ শাৰীৰিক শিক্ষাৰ দুটা প্ৰয়োজনীয়তা লিখা ইয়াৰ এনসাৰটো হৈছে শাৰীৰিক শিক্ষাৰ দুটা প্ৰয়োজনীয়তা হল নম্বৰ 1 আত্মবিশ্বাস বৃদ্ধি কৰা খেলা ধুলা আদিৰ দৰে শাৰীৰিক কাৰ্যবোৰে ছাত্ৰ-ছাত্ৰীসকলৰ আত্মবিশ্বাস আৰু দৰ্শক মনোভাৱ বিকশাই তোলে খেল ধেমালি সমলৰ কলা নৃত্য আদিত কৰা অংশগ্ৰহণে স্বাভাৱিকতে ব্যক্তি এজনৰ সামগ্ৰিক ব্যক্তিত্ব বিকশাই তোলে নম্বৰ 2 স্বাস্থ্য আৰু পুষ্টি সম্বন্ধে সজাগতা সৃষ্টি শাৰীৰিক শিক্ষাৰ জৰিয়তে দৈহিক আৰু মানসিক স্বাস্থ্যৰ সকলোবোৰ দিশৰ বিষয়ে উপযুক্ত জ্ঞান লাভ কৰিব পাৰি ইয়ে সুস্থ খাদ্যাভ্যাস বিকশাই তোলে আৰু পুষ্টি সম্বন্ধে নিৰ্দেশনা প্ৰদান কৰে সো এতিয়া কোৱেশ্চন নম্বৰ 24 লৈ নৈতিক মূল্যবোধ কাক বোলে এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় সো এটো ভালকৈ চাবা ইয়াৰ এনসাৰটো হৈছে শুদ্ধ অশুদ্ধ বিচাৰৰ ক্ষেত্ৰত এজন ব্যক্তিৰ চৰিত্ৰ আৰু ব্যক্তিত্বৰ লগত জড়িত মূল্যবোধ হল নৈতিক মূল্যবোধ কোনো বিষয়ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত নৈতিক মূল্যবোধে সহায় কৰে এই মূল্যবোধে মানুহৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰ প্ৰভাৱিত কৰে সো এই কোৱেশ্চনটো ভালকৈ চাবা এতিয়া কোৱেশ্চন নম্বৰ 25 লৈ সৌন্দৰ্যবোধক মূল্যবোধ বুলিলে কি বুজা ইয়াৰ এনসাৰটো হৈছে কোনো বস্তু বা বিষয়ৰ ক্ষেত্ৰত ব্যক্তি উপলব্ধি কৰা সৌন্দৰ্য হল সৌন্দৰ্যবোধক মূল্যবোধ দাৰ্শনিক প্লেটোৱে সৌন্দৰ্যবোধত বিশ্বাস কৰিছে এই মূল্যবোধ সম্পূৰ্ণৰূপে মানুহৰ মনৰ ওপৰত নিৰ্ভৰশীল সৃষ্টিশীল আৰু কল্পনাশীল মনোভাৱৰ দ্বাৰা উদ্ভূত হোৱাকে সৌন্দৰ্যবোধক মূল্যবোধ বোলে সো সৌন্দৰ্যবোধক মূল্যবোধ খুব ইম্পৰ্টেন্ট হয় এটো ভালকৈ চাবা এতিয়া কোৱেশ্চন নম্বৰ 26 লৈ পৰিৱেশ শিক্ষা কিয় গুৰুত্বপূৰ্ণ নাইবা এই কোৱেশ্চনটো এই ধৰণে সুধিব পাৰে যে সমাজত পৰিৱেশ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে চমুকৈ লিখা ইয়াতে চমুকৈ হ'ব লাগিছিল টাইপিংত মিষ্টেক হৈছে এটো ইয়াৰ এনসাৰটো হৈছে পৰিৱেশ শিক্ষা কিয় গুৰুত্বপূৰ্ণ তাৰ সম্পৰ্কে তলত আলোচনা কৰা হল পৰিৱেশ হৈছে বিভিন্ন প্ৰকৃতিৰ অনবদ্য সৃষ্টি আৰু মানুহে কৰা কেতবোৰ কাৰ্য সংলগ্ন এক অৱস্থা বয়স বৃত্তি ধৰ্ম নিৰ্বিশেষে সকলো স্তৰৰ লোক পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত হয় পৰিৱেশ এক সাৰ্বজনীন বিষয় আৰু ইয়াৰ কোনো সীমা নাই যাৰ বাবে পৰিৱেশ অধ্যয়নক বহু শৃংখলযুক্ত বুলি কোৱা হয় পৰিৱেশ অধ্যয়নৰ মানৱ জীৱনৰ স্বাস্থ্য নিৰাপদ বাসস্থান স্বাস্থ্যসন্মত বসবাস পৰিষ্কাৰ পানী বায়ুৰ ব্যৱস্থা সাৰুৱা ভূমি খাদ্য ভাল খাদ্য বস্ত্ৰ আদি বিভিন্ন দিশৰ লগতে ওতপ্ৰোতভাৱে জড়িত যদি বহিৰ্বিশ্বৰ জৈৱ বৈচিত্ৰ্য অটুট ৰাখিবলৈ বিচৰা হয় সো এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় এটো ভালকৈ চাবা এতিয়া কোৱেশ্চন নম্বৰ 27 লৈ অগতানুগতিক শিক্ষাৰ যিকোনো দুটা বৈশিষ্ট্য লিখা ইয়াৰ এনসাৰটো হৈছে অগতানুগতিক শিক্ষাৰ যিকোনো দুটা বৈশিষ্ট্য হল নম্বৰ 1 অগতানুগতিক শিক্ষা ব্যক্তি আৰু সমাজৰ চাহিদা ভিত্তিক শিক্ষা ব্যৱস্থা নম্বৰ 2 শিক্ষাত তাত্ত্বিক বিষয়সমূহতকৈ ব্যৱহাৰিক আৰু কাৰ্যকৰী বিষয়ৰ ওপৰত এই শিক্ষাৰ অধিক প্ৰাধান্য দিয়া হয় সো এতিয়া কোৱেশ্চন নম্বৰ 28 লৈ যোগাযোগ শিক্ষা মানে কি এই শিক্ষাৰ ধাৰণা কোনে পোনপ্ৰথমে প্ৰচলন কৰিছিল এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় সো এটো ভালকৈ চাবা ইয়াৰ এনসাৰটো হৈছে যোগাযোগ শিক্ষা মানে হল এই শিক্ষা শিক্ষাৰ্থীৰ ইচ্ছা স্বাধীনতাৰ ওপৰত গুৰুত্ব দিয়া হয় এই শিক্ষা শিক্ষাৰ্থীয়ে ঘৰত থাকি বিভিন্ন মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰিব পাৰে 1840 চনত আইজাক উইটমেন নামৰ শিক্ষাবিদজনে প্ৰথমে প্ৰচলন কৰিছিল সো এতিয়া কোৱেশ্চন নম্বৰ 29 লৈ মুক্ত শিক্ষা মানে কি মুক্ত বিদ্যালয় শিক্ষাৰ্থী কোন হ'ব পাৰে এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে সো এটো ভালকৈ চাবা ইয়াৰ এনসাৰটো হৈছে যে শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীয়ে সম্পূৰ্ণ স্বাধীনতা ভোগ কৰিবলৈ সুবিধা পায় স্ব ইচ্ছাৰে আৰু স্ব নিৰ্দেশিতভাৱে শিক্ষা লাভ কৰিব পাৰে যি শিক্ষা ব্যৱস্থাত শিশুকেন্দ্ৰিক শিক্ষাক গুৰুত্ব দিয়া হয় তেনে শিক্ষাকে মুক্ত শিক্ষা বোলে আগ্ৰহী অথচ শিক্ষা আধৰুৱা কৰি কৰ্মত ব্যস্ত হোৱা প্ৰতিগৰাকী ব্যক্তিয়ে মুক্ত বিদ্যালয়ৰ শিক্ষাৰ্থী হ'ব পাৰে সো এই কোৱেশ্চনটো ভালকৈ চাবা এতিয়া কোৱেশ্চন নম্বৰ 30 লৈ অপাৰেচন ব্লেকবোৰ্ড মানে কি এই কোৱেশ্চনটো প্ৰিভিয়াছ ইয়াৰ ৰিপিট হোৱা কোৱেশ্চন হয় সো এটো ভালকৈ চাবা ইয়াৰ এনসাৰটো হৈছে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা 1987 চনত প্ৰস্তুত কৰা এখন আঁচনি ইয়াৰ উদ্দেশ্য হল সমগ্ৰ ৰাষ্ট্ৰতে প্ৰাথমিক বিশ্ববিদ্যালয়সমূহৰ উন্নতি সাধন কৰা তোমালোকক এক্সামত শৰ্ট কোৱেশ্চন ধৰিব পাৰে যে অপাৰেচন ব্লেকবোৰ্ডৰ উদ্দেশ্য কি ইয়াৰ উদ্দেশ্য হৈছে সমগ্ৰ ৰাষ্ট্ৰতে প্ৰাথমিক বিশ্ববিদ্যালয়সমূহৰ উন্নতি সাধন কৰা সো এই কোৱেশ্চনটো ভালকৈ চাই থবা এতিয়া কোৱেশ্চন নম্বৰ 31 লৈ কুঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী কৰ্ম অভিজ্ঞতা কি নাইবা কৰ্ম অভিজ্ঞতা কি এনেকৈ সুধিব পাৰে ইয়াৰ এনসাৰটো হৈছে কুঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী ইয়াৰ সংজ্ঞা হল গৃহ স্কুল কৰ্মশালা ফাৰ্ম ফেক্টৰী অথবা আন যিকোনো উৎপাদনমূলক পৰিস্থিতিত অংশগ্ৰহণ কৰা কাৰ্য হৈছে কৰ্ম অভিজ্ঞতা প্ৰৱৰ্তনে আধুনিক শিক্ষাত থকা কৰ্মবিমুখতাৰ দুৰ্বলতা গুচাব পাৰে ই হৈছে শিক্ষা আৰু কৰ্মৰ মাজত সমন্বয় সাধনকাৰী বিজ্ঞান ভিত্তিক কাৰিকৰী বিজ্ঞান গ্ৰহণ কৰা সো এতিয়া কোৱেশ্চন নম্বৰ 32 লৈ মুডালিয়াৰ আয়োগৰ পৰামৰ্শ অনুযায়ী অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত সংঘটিত দুটা পৰিৱৰ্তন উল্লেখ কৰা ইয়াৰ এনসাৰটো হৈছে নম্বৰ 1 সেৱা আৰু নম্বৰ 2 হৈছে এক্ট অফ 1961 সো এই দুটা পৰিৱৰ্তন হয় ভালকৈ চাই থবা এতিয়া কোৱেশ্চন নম্বৰ 33 লৈ মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে বৃত্তিমূলক যোগ্যতা বিকাশ সম্পৰ্কে মুডালিয়াৰ আয়োগৰ পৰামৰ্শসমূহ কি আছিল ইয়াৰ এনসাৰটো হৈছে মুডালিয়াৰ আয়োগৰ মতে গণতান্ত্ৰিক দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ বৃত্তীয় যোগ্যতাৰ বিকাশ সাধন কৰি দেশৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাটো শিক্ষাৰ এক লক্ষ্য এই সম্পৰ্কে আয়োগে তলত দিয়া পৰামৰ্শসমূহ আগবঢ়াইছিল নম্বৰ 1
ছাত্ৰ-ছাত্ৰীসকলৰ মনত প্ৰতিটো কৰ্মৰ প্ৰতি সন্মানৰ ভাৱ গঢ়ি তোলা তেওঁলোকৰ মাজতে কৰ্মসংস্কৃতি সৃষ্টি কৰিব লাগে নাম্বাৰ 2 শিক্ষাৰ সকলো পৰ্যায়তে কাৰিকৰী দিশৰ নিপুণতা আৰু যোগ্যতাৰ বিকাশ সাধন কৰিব লাগে সো এতিয়া কোৱেশ্চন নম্বৰ 34 লৈ অসমত মাধ্যমিক শিক্ষাৰ দুটা সমস্যা উল্লেখ কৰা নাইবা অসমত মাধ্যমিক শিক্ষাৰ দুটা ত্ৰুটি উল্লেখ কৰা এই কোৱেশ্চনটো তোমালোকক এক্সামত দুই ধৰণে সুধিব পাৰে সো সেই কাৰণে মই দি দিছো ইয়াৰ এনসাৰটো হৈছে অসমত মাধ্যমিক শিক্ষাৰ দুটা সমস্যা হ'ল নাম্বাৰ 1 আমাৰ ৰাজ্যত মাধ্যমিক বিদ্যালয়সমূহ সমানে বিতৰণ হোৱা নাই নাম্বাৰ 2 অসমৰ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰম দুখমুক্ত নহয় এই পাঠ্যক্ৰম একমুখী হোৱাৰ বাবে আৰু কাৰ্যকৰী বিষয়ৰ অভাৱত শিক্ষাৰ্থীৰ জীৱনৰ লগত সম্পৰ্কহীন সো মাধ্যমিক শিক্ষাৰ সমস্যা দুটা খুব ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে সো এটো ভালকৈ চাবা এতিয়া আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰটো কোৱেশ্চন লৈ অৰ্থাৎ কোৱেশ্চন নম্বৰ 35 লৈ মূল্যবোধ শিক্ষা কাক বোলে মূল্যবোধ শিক্ষাৰ এটা সংজ্ঞা দিয়া এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় ইয়াৰ এনসাৰটো হৈছে মূল্যবোধ হল আচৰণ আৰু চিন্তাৰ বিমূৰ্ত আৰু সাধাৰণকৃত ৰূপ যাৰ প্ৰতি মানুহ অত্যন্ত আৱেগিক আৰু ইতিবাচকভাৱে প্ৰতিশ্ৰুতিবদ্ধ হয় আৰু যি অন্য মানুহৰ কাম-কাজ বিচৰা বিবেচনা আৰু লক্ষ্যৰ মানদণ্ড ৰূপে স্বীকৃত হয় আলপৰ্টৰ মতে মূল্যবোধ হল এজন মানুহে অগ্ৰাধিকাৰৰ দ্বাৰা কৰি যোৱা কৰ্মৰাজিৰ ওপৰত বিশ্বাস সো এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় আৰু আজিৰ এইটো ভিডিঅ'ত মই যিমান বিলাক কোৱেশ্চন আনসাৰ আলোচনা কৰিছো ইয়াৰ পৰা তোমালোকৰ এক্সামত নিশ্চয় কমন পৰিব আৰু ইয়াৰে কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আছে কিন্তু আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব নোৱাৰিম যেহেতু ভিডিঅ'টো বহু বেছি লং হৈ গৈছে সো ইয়াৰে পাৰ্ট 2 ভিডিঅ' নিশ্চয় আহিব তোমালোকে ওয়েট কৰি থকা আৰু আজিৰ এই ভিডিঅ'টোৰ গোটেইবিলাক কোৱেশ্চন আনসাৰ চাবা খুবেই হেল্পফুল হ'ব এক্সামৰ বাবে সো আজিৰ এই ভিডিঅ'টো চাই যদি ভাল পালা তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তেতিয়ালৈকে থ্যাংক ইউ সো মাচ জয় অসম বন্দে মাতৰম